Hello friends, welcome to LAG's Pathshala. মই ডক্টৰ লেখন গগৈ মৰিধল মহাবিদ্যালয় শিক্ষা তত্ত্ব বিভাগৰ শিক্ষক আৰু সেয়া হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকল BA এডুকেশ্যনৰ ছাত্ৰ ছাত্ৰীসকল BEd DLEd আৰু আন যিকোনো শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত প্ৰশিক্ষাৰ্থীসকলৰ লগত জড়িত শিক্ষা সংক্ৰান্তীয় বিষয়বস্তুৰ লগত জড়িত থাকি ভাল পাওঁ আজি সেয়ে এটা নতুন ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো শিক্ষক প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে আৰু BA এডুকেশ্যনৰ অনাৰ্ছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজন আৰু সেয়ে ভিউৱাৰসকলক মই ভিডিঅ'টো শেষলৈকে চাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু শেষলৈকে চোৱাৰ পিছত এই ভিডিঅ'টো যদি কিবা চাই লৈ কিবা উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে তেওঁলোকৰ বন্ধু বান্ধৱীসকললৈ অথবা তেওঁলোকৰ লগৰীয়াসকললৈ ইয়াক শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যদি কিবা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্টছ দিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰোপৰি শিক্ষা সংক্ৰান্তীয় আন ভিডিঅ' চাবৰ বাবে আমাৰ LAG's পাঠশালালৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আজি আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হৈছে শিক্ষক প্ৰশিক্ষাৰ্থী আৰু BA এডুকেশ্যনৰ অনাৰ্ছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় এটা মৌলিক বিষয়বস্তু আৰু সেই বিষয়বস্তুটো হৈছে মিনিং অফ টিচিং শিক্ষাদানৰ অৰ্থ এ ভেৰি বেছিক কনচেপ্ট এ ভেৰি বেছিক ইছ্যু ফৰ এ টিচাৰ points for discussion are what does happen of teaching in most cases সাধাৰণতে প্ৰায় শিক্ষাদানত কি হোৱা দেখা যায় then number 2 is teaching a process of mere delivery of information শিক্ষাদান মানে মাত্ৰ তথ্য প্ৰদান কৰা প্ৰক্ৰিয়া নেকি number 3 is teaching a process of completion of course or syllabus শিক্ষাদান মানে নিৰ্ধাৰিত পাঠ্যসূচী সম্পূৰ্ণ কৰাক বুজায় নেকি then number 4 is teaching a process of lecturing শিক্ষাদান মানে বক্তৃতা প্ৰদান কৰা নেকি and number 5 how teaching is defined by educators শিক্ষাবিদসকলে শিক্ষাদানৰ সংজ্ঞা কেনেকৈ আগবঢ়াইছে গতিকে আজি আমি ফাৰ্স্ট আমাৰ পইণ্টটো আলোচনা কৰোঁ what does happen of teaching in most cases সাধাৰণতে প্ৰায় শিক্ষাদানত কি হোৱা দেখা যায় you just imagine what you have come across at your school স্কুলৰ শিক্ষকসকলে পাঠদান কৰোঁতে শিক্ষাদান কৰোঁতে কেনেকৈ শিক্ষাদান কৰিছিলে just imagine এনেকুৱা হ'ব পাৰে নেকি in most cases সৰহসংখ্যক ক্ষেত্ৰত সকলো শিক্ষক নহয় কিন্তু সৰহসংখ্যক ক্ষেত্ৰত আমি এনেকুৱা দেখিবলৈ পাওঁ নেকি যে বেলটো মৰাৰ পিছত teacher enters into a classroom then he reads out the lesson then he asks students to read out he also explains it and sometimes asks questions অৰ্থাৎ স্বাভাৱিকতে আমি এনেকুৱা দেখিবলৈ পাওঁ নেকি যে শিক্ষকজন বেল মৰাৰ পিছতে শ্ৰেণী কক্ষত প্ৰৱেশ কৰিলে পাঠটো পঢ়ি তাৰ পিছত প্ৰৱেশ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক পাঠটো উলিয়াই ল'বলৈ ক'লে পাঠটো উলিয়াই ল'বলৈ কৈ তেওঁ পাঠটো পঢ়ি গ'ল তাৰ পিছত কেইজনমান ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ ক'লে আৰু তেওঁ যেতিয়া পাঠটো পঢ়ি যাওঁতে তেওঁ ব্যাখ্যা কৰি গ'ল এক্সপ্লেইন কৰি গ'ল আৰু মাজে মাজে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সোধে তোমালোকে বুজি পাইছা নেকি আমি এনেকুৱা এটা ছবি আমাৰ মনলৈ আহে নেকি আমি যদি বিদ্যালয় পৰ্যায়ত বা আমাৰ যিখিনি শিক্ষা গ্ৰহণ কৰিছিলোঁ শিক্ষকসকলৰ শিক্ষাদান যদি আমি কল্পনা কৰোঁ এনেকুৱা এটা ছবি আহে নেকি যদিহে আহে ইজ ইট টিচিং ইয়াক শিক্ষাদান বুলি ক'ব পাৰিনে ইয়াক আমি শিক্ষাদান বুলি ক'ব পাৰোঁনে ইয়াক আমি শিক্ষাদান বুলি ক'ব নোৱাৰোঁ কাৰণ এনেকুৱা ধৰণৰ টিচিঙত এনেকুৱা ধৰণৰ শিক্ষাদানত শিক্ষা আহৰণৰ ওপৰত গুৰুত্ব দিয়া নাই লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিয়া নাই টিচিং কজেছ লাৰ্ণিং শিক্ষাদানৰ ফলত শিক্ষা আহৰণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষা আহৰণ হ'ব লাগিব কিন্তু এনেকুৱা ক্ষেত্ৰত সৰহসংখ্যক ক্ষেত্ৰত আমি যদি এনেকুৱা এটা প্ৰতিচ্ছবি দেখিবলৈ পাওঁ তেতিয়াহ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা আহৰণ হৈছে নে নাই তাক কেয়াৰ লোৱা নাই গতিকে এনেকুৱা ক্ষেত্ৰবিলাকক এনেকুৱা কাৰ্যবিলাকক আমি শিক্ষাদান বুলি ক'ব নোৱাৰোঁ then number 2 is teaching a process of mere delivery of information শিক্ষাদান মানে মাত্ৰ তথ্য প্ৰদান কৰা প্ৰক্ৰিয়া নেকি তথ্য মানে বিষয়বস্তুৰ মাজত থকা জ্ঞানখিনি কেৱল মুখস্থ কৰিব পৰাকৈ আমি প্ৰদান কৰা প্ৰক্ৰিয়াটোকে আমি শিক্ষাদান বুলি ক'ব পাৰোঁ নেকি বহুতো শিক্ষকে দেখা যায় যে বহুতো শিক্ষকে কি কৰে পাঠটো ভিতৰত থকা যিখিনি প্ৰশ্ন থাকে সেই প্ৰশ্নৰ যিবিলাক উত্তৰ সেই প্ৰশ্ন উত্তৰ কৰিব পৰাৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়ে ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰশ্নবিলাকৰ উত্তৰবিলাক মুখস্থ কৰিব পাৰে বা প্ৰশ্নবিলাক ক'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ে কুৱেশ্যনিং এণ্ড এনচাৰিং এনেকুৱা ধৰণৰ পদ্ধতি কিছুমান ব্যৱহাৰ কৰে
গতিকে কেৱল সেই জ্ঞান বা তথ্য প্ৰদান কৰা প্ৰক্ৰিয়াটোকে আমি টিচিং বুলি ক'ব পাৰোঁ নেকি Teaching aims at not only providing knowledge and information, but also it attempts to develop innate capacities of the learners. শিক্ষাদানৰ কেৱল জ্ঞানৰ তথ্য প্ৰদান কৰাটোৱে লক্ষ্য নহয় শিক্ষাৰ্থীৰ অন্তৰ্নিহিত ক্ষমতাসমূহ বিকাশ সাধন কৰিবলৈ ই প্ৰচেষ্টা কৰে জ্ঞান অভিজ্ঞতা আহৰণ কৰাটো ইয়াৰ মূল লক্ষ্য নহয় সেই পাঠ্যক্ৰমৰ ভিতৰত যিখিনি বিষয়বস্তু দিয়া থাকে যিখিনি জ্ঞান বা তথ্য দিয়া থাকে সেইখিনি হৈছে ইয়াৰ মাধ্যম শিক্ষাদানৰ মূল লক্ষ্যটো হৈছে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত যিখিনি ক্ষমতা আছে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত অসংখ্য ক্ষমতা আছে সেই ক্ষমতাবিলাক কেনেকৈ আমি বাহিৰলৈ উলিয়াই আনিম কেনেকৈ বিকাশ সাধন কৰিম তাৰ ওপৰতে শিক্ষাদানে গুৰুত্ব দিয়ে সেইটোহে শিক্ষাদানৰ প্ৰধান লক্ষ্য গতিকে এই জ্ঞান অভিজ্ঞতা বা যিখিনি বিষয়বস্তু দিয়া আছে সেইখিনি হৈছে কেৱল মাত্ৰ আলমহে কেৱল মাত্ৰ মাধ্যম তাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত ক্ষমতাসমূহ বিকাশ সাধন কৰাহে শিক্ষাদানৰ প্ৰধান লক্ষ্য আৰু তাৰোপৰি আমি যিবিলাক পাঠ্যক্ৰমত যিবিলাক পাঠ দেখিবলৈ পাওঁ সেই পাঠবিলাক অল লেচনছ আৰ নট নলেজ লেচনছ এই পাঠবিলাক সকলোখিনি জ্ঞানমূলক পাঠ নহয় কেৱল জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰাটো তাৰ একমাত্ৰ লক্ষ্য নহয় সকলো পাঠৰ লক্ষ্য সেইটো নহয় কিছুমান এনেকুৱা পাঠ আছে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে এটা কবিতা দিয়া আছে এটা গল্প দিয়া আছে এটা এখন উপন্যাস দিয়া আছে নাটক দিয়া আছে সেইবিলাকৰ মূল লক্ষ্যটো কিন্তু জ্ঞান অভিজ্ঞতা প্ৰদান কৰা নহয় শিক্ষাৰ্থীসকলৰ অনুভূতিমূলক বিকাশ সাধনৰ ওপৰতহে গুৰুত্ব দিয়া হয় শিক্ষাৰ্থীসকলৰ সৌন্দৰ্যবোধক বিকাশ সাধন তেওঁলোকৰ অনুভৱ তেওঁলোকৰ অনুভূতি তেওঁলোকৰ আবেগ এইবিলাক বিকাশ সাধনৰ ওপৰতহে তেনেকুৱা ধৰণৰ পাঠবিলাকৰ গুৰুত্ব দিয়ে গতিকে এই তেনেকুৱা ধৰণৰ পাঠবিলাক কোৱা হৈছে এপ্ৰিচিয়েশ্যন লেচন তাৰোপৰি আন কিছুমান পাঠ আছে যিবিলাক পাঠৰ মূল লক্ষ্যটো হৈছে কৌশলৰ বিকাশ সাধন কৰা ডেভেলপমেণ্ট অফ স্কিল অফ ডুইং থিংছ স্কিল অফ প্ৰব্লেম চলভিং গতিকে সেই তেনেকুৱা ধৰণৰ স্কিলবিলাক ডেভেলপ কৰা সেই কৌশলৰ দক্ষতা আয়ত্ত কৰাহে কিছুমান পাঠৰ লক্ষ্য অৰ্থাৎ আমি পাঠ্যক্ৰমত যিবিলাক বিষয়বস্তু পাওঁ যিবিলাক পাঠ পাওঁ সেই পাঠবিলাক তিনি প্ৰকাৰৰ আছে নলেজ লেচন এপ্ৰিচিয়েশ্যন লেচন এণ্ড স্কিল লেচন গতিকে টিচিঙৰ প্ৰধান লক্ষ্যটো কেৱল জ্ঞান বা অভিজ্ঞতা প্ৰদান কৰাটোৱে নহয় আৰু তাৰোপৰি ইনফৰমেশ্যন মে বি প্ৰভাইডেড ইন ভেৰিয়াছ ৱেজ আদাৰ দেন টিচিং শিক্ষাদানৰ বাদেও আন বিভিন্ন ধৰণৰ মাধ্যম আছে বিভিন্ন ধৰণৰ পন্থা আছে যাৰ জৰিয়তে আমি তথ্যবিলাক আহৰণ কৰিব পাৰোঁ আমি যদি ইণ্টাৰনেট চাৰ্চ কৰোঁ তাৰ পৰা আমি তথ্য আহৰণ কৰিব পাৰোঁ আমি যদি বাতৰি কাগজ এখন পঢ়োঁ তাৰ পৰাও তথ্য আহৰণ কৰিব পাৰোঁ গতিকে তথ্য আহৰণ কৰা আমি বিভিন্ন ধৰণৰ পন্থা আছে বিভিন্ন ধৰণৰ মাধ্যম আছে আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে টিচিং ইজ নট এ প্ৰচেছ অফ মিয়াৰ ডেলিভাৰী অফ ইনফৰমেশ্যন শিক্ষাদান মাত্ৰ তথ্য প্ৰদান কৰা প্ৰক্ৰিয়া নহয় দেন নেক্সট ইজ টিচিং এ প্ৰচেছ অফ কমপ্লিশ্যন অফ কোৰ্ছ অৰ চিলেবাছ শিক্ষাদান মানে নিৰ্ধাৰিত পাঠ্যসূচী সম্পূৰ্ণ কৰা প্ৰক্ৰিয়াক বুজায় নেকি নিৰ্ধাৰিত পাঠ্যসূচী কোৰ্ছটো কমপ্লিশ্যন কৰা বা চিলেবাছখন শেষ কৰাটোকে বুজায় নেকি কোৰ্ছ মানে কি কোৰ্ছ ৰেফাৰ্ছ টু দ্য ছাবজেক্ট মেটাৰ এণ্ড চিলেবাছ ইজ নাথিং বাট দ্য আউটলাইনছ অফ ইট পাঠ্যক্ৰম হৈছে বিষয়বস্তু আৰু পাঠ্যসূচী হৈছে বিষয়বস্তুৰ ৰূপৰেখা অৰ্থাৎ পাঠ্যক্ৰমৰ ভিতৰত যিখিনি আমি বিতংভাৱে অধ্যয়ন কৰিব লাগে বিতংভাৱে আমি আয়ত্ত কৰিব লাগে এই বিষয়বস্তুবিলাকৰ কিছুমান জাষ্ট আউটলাইনটো হৈছে চিলেবাছ গতিকে সেই চিলেবাছটো শেষ কৰাটোকে আমি শিক্ষাদান বুলি ক'ব পাৰোঁ নেকি আমাৰ নিৰ্দিষ্ট সময় দিয়া আছে এই সময়ৰ ভিতৰত আমাৰ এইটো ইউনিট শেষ কৰিব লাগিব সেইটো ইউনিট শেষ কৰিব লাগিব এই পাঠ্যসূচীখিনি এই পাঠ্যক্ৰমখন শেষ কৰিব লাগিব গতিকে চিলেবাছ শেষ কৰাটোকে আমি বা কোৰ্ছটো শেষ কৰাটোকে আমি পাঠদান বুলি ক'ব পাৰোঁ নেকি Students are expected to acquire knowledge, experience, skills through the prescribed subject matter. নিৰ্ধাৰিত বিষয়বস্তুৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান অভিজ্ঞতা আৰু কৌশল আয়ত্ত কৰাটো আশা কৰা হয় যিখিনি কোৰ্ছ দিয়া আছে যিখিনি ছাবজেক্ট মেটাৰ দিয়া আছে তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আয়ত্ত কৰিব অভিজ্ঞতা আয়ত্ত কৰিব আৰু তেওঁলোকৰ যিখিনি ইন্দ্ৰিয়াত্মক বিকাশ হ'ব লাগে সৌন্দৰ্যবোধক বিকাশ হ'ব লাগে অনুভূতিমূলক বিকাশ হ'ব লাগে কৌশল বিকাশ হ'ব লাগে এইখিনি বিকাশ সাধন কৰাটো আশা কৰা হয় Yes, right. Completion of course or syllabus is very much essential for teaching বিষয়বস্তু অথবা পাঠ্যসূচী প্ৰদান সম্পূৰ্ণ কৰাটো অতি আৱশ্যক নিৰ্ধাৰিত সময়ত আমি কোৰ্ছখিনি শেষ কৰিব লাগিব নিৰ্ধাৰিত সময়ত আমাৰ চিলেবাছখন শেষ কৰিব লাগিব yes it is right but if students do not learn as expected teaching becomes meaningless even completion of course or syllabus
কিন্তু পঠিতব্য বিষয়বস্তু অথবা পাঠ্যসূচী প্ৰদান সম্পূৰ্ণ কৰাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে একো যদি আয়ত্ত কৰিব নোৱাৰে তেন্তে ই অৰ্থহীন আমি কোৰ্সটো শেষ কৰিলো সিলেবাস শেষ কৰিলো কিন্তু ছাত্ৰ ছাত্ৰীসকলে যদি বিষয়বস্তু আয়ত্ত কৰিব নোৱাৰে তেতিয়ালে আমি কোৰ্স শেষ কৰা সিলেবাস শেষ কৰা সেই টিচিংটোক সেই শিক্ষাদানটোক আমি শিক্ষাদান বুলি ক'ব নোৱাৰো গতিকে কোৰ্সটো শেষ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তুটো আয়ত্ত কৰিব লাগিব তেওঁলোকৰ লাৰ্নিং হ'ব লাগিব does mere completion of course or syllabus does not mean teaching গতিকে মাত্ৰ বিষয়বস্তু অথবা পাঠ্যসূচী প্ৰদান কৰা সম্পূৰ্ণ কৰাকে পাঠদান বুলি আমি ক'ব নোৱাৰো গতিকে কোৰ্সটো শেষ হ'ল সিলেবাসখন শেষ হ'ল শিক্ষাৰ্থীসকলৰ যদি জ্ঞান অভিজ্ঞতা বা তেওঁলোকৰ যিখিনি কৌশল আয়ত্ত কৰিব লাগে সেইখিনি আয়ত্ত কৰা নহ'ল তেতিয়াহ'লে আমি সেই সম্পূৰ্ণ হ'ল যদিও তাক আমি পাঠদান বুলি ক'ব নোৱাৰো then next is teaching a process of lecturing শিক্ষাদান মানে বক্তৃতা প্ৰদান কৰা প্ৰক্ৰিয়া হয় আমি সকলোৱে কি কৰো while teaching most of the teacher keeps on lecturing on the lesson because lecturing is very important activity in teaching হয় আমি সকলো শিক্ষকে শিক্ষাদান কৰোতে বক্তৃতা প্ৰদান কৰো আৰু বক্তৃতা প্ৰদান কৰাটো বক্তৃতা দিয়াটো বক্তৃতাৰ মাধ্যমেৰে বিষয়বস্তু প্ৰদান কৰাটো এটা গুৰুত্বপূৰ্ণ কাৰ্য কাৰণ বক্তৃতা নিদিয়াকৈ আমি পাঠদান কৰিব নোৱাৰো so but lecturing is the most used and abused act in teaching শিক্ষাদানৰ বক্তৃতা আটাইতকৈ ব্যৱহৃত আৰু অপব্যৱহৃত কাৰ্য অৰ্থাৎ আটাইতকৈ ব্যৱহাৰ কৰা কাৰ্যটো হৈছে লেকচাৰ আমি বক্তৃতা প্ৰদান কৰি আমি পাঠদান কৰো আৰু ইয়াক অপব্যৱহৃত বুলি কোৱা হৈছে অপব্যৱহৃত মানে আন কিছুমান কাৰ্য থাকে সেই কাৰ্যবিলাক নিদি যিবিলাক সাপোজ স্কিল লেসন আছে যিবিলাক এপ্ৰিচিয়েচন লেসন আছে এইবিলাক কেৱল বক্তৃতাৰ জৰিয়তে দিয়াটো সম্ভৱ নহয় কিন্তু আমি কি কৰো বা শিক্ষকসকলে কি কৰা দেখা যায় সেই তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকও কিছুমান কাৰ্য সম্পাদন নকৰি কেৱল বক্তৃতাৰ জৰিয়তে গোটেই পাঠদান সমাপ্ত কৰা দেখা যায় গতিকে সেইকাৰণে ইয়াক কোৱা হৈছে বক্তৃতা পদ্ধতিটো হৈছে অপব্যৱহৃত কাৰ্য আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা কাৰ্য আৰু আটাইতকৈ অপব্যৱহৃত কাৰ্য আৰু তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য আটাইতকৈ লাগতিয়াল কাৰ্য টিচিং ইনভলভছ more than lecturing of the cause for the cause of learning শিক্ষা আহৰণৰ বাবে শিক্ষাদানৰ বক্তৃতাতকৈ আৰু অধিক কাৰ্য জড়িত হৈ থাকে কেৱল বক্তৃতা প্ৰদান কৰাটোৱে নহয় ইয়াৰ উপৰিও আন কিছুমান কাৰ্য কৰিব লগা হয় যাতে শিক্ষাৰ্থীসকলৰ শিক্ষা আহৰণ হয় লাৰ্নিঙৰ কাৰণে বক্তৃতা প্ৰদান কৰাতকৈ আৰু কিছুমান কাৰ্য সম্পাদন কৰাটো উচিত নেক্সট নাম্বাৰ গতিকে আমি এইখিনি পালো এতিয়া next topic is next discussion is how teaching is defined by educators যদিহে তাক শিক্ষাদান নহয় then what is teaching শিক্ষাদান মানে কি শিক্ষাদান যদি কেৱল বক্তৃতা দিয়া নহয় কেৱল তথ্য প্ৰদান কৰা প্ৰক্ৰিয়া নহয় কোৰ্সটো কমপ্লিট কৰা প্ৰক্ৰিয়া নহয় then what is teaching শিক্ষাদান মানে কি Teaching is a systematic, deliberate, and interactive activity of a teacher which is conducted either inside or outside the classroom for students learning or on specified course content. শিক্ষাদান হৈছে কোনো নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ শিক্ষা আহৰণৰ বাবে শিক্ষকে শ্ৰেণীকক্ষৰ ভিতৰত অথবা বাহিৰত সম্পাদন কৰা এক প্ৰণালীবদ্ধ সচেষ্ট আৰু আন্তঃক্ৰিয়ামূলক কাৰ্য ইয়াক প্ৰণালীবদ্ধভাৱে সম্পাদন কৰিব লাগিব শিক্ষাদান হৈছে প্ৰণালীবদ্ধভাৱে সম্পাদন কৰা কাৰ্য কি কাৰণে সম্পাদন কৰিব লাগিব কাৰণ শিক্ষাৰ্থীসকলৰ শিক্ষা আহৰণ হ'ব লাগিব লাৰ্নিং হ'ব লাগিব নিৰ্দিষ্ট বিষয়বস্তুৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্নিং হ'ব লাগিব গতিকে লাৰ্নিং হ'বলৈ হ'লে শিক্ষাদান কাৰ্যটো প্ৰণালী শৃংখলাবদ্ধভাৱে সম্পাদন কৰিব লাগিব আৰু সচেষ্টভাৱে ইয়াক সম্পাদন কৰিব লাগিব সক্ৰিয়ভাৱে ইয়াক সম্পাদন কৰিব লাগিব জানি বুজি ইয়াক সম্পাদন কৰিব লাগিব আৰু ইয়াক ইন্টাৰেক্টিভ বুলি কোৱা হৈছে শিক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত আন্তঃক্ৰিয়া হ'ব লাগিব শিক্ষাদানত কেৱল যদি বক্তৃতা প্ৰদান কৰা হয় তেতিয়াহ'লে কেৱল শিক্ষকে কাৰ্য সম্পাদন কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইন্টাৰেকশ্যন নহ'ব গতিকে কেৱল বক্তৃতা প্ৰদান কৰাৰ পৰিৱৰ্তে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তেহে আমি শিক্ষাদান কৰিব পাৰো গতিকে শিক্ষাদানক বিভিন্ন শিক্ষাবিদে কেনেকৈ তেওঁলোকে অৰ্থ বৰ্ণনা কৰিছে তেওঁলোকৰ সংজ্ঞা কেইটামান আমি আলোচনা কৰো সংজ্ঞা বহুত আছে সকলোবিলাক সংজ্ঞা বৰ্ণনা কৰাটো সম্ভৱ নহয় উল্লেখযোগ্য কেইটামান সংজ্ঞা আমি ইয়াত আলোচনা কৰো N.L. Gage says teaching is a form of interpersonal influence aimed at changing the behavior potential of another person N.L. Gage মতে
শিক্ষাদান হৈছে এজন ব্যক্তিয়ে আন ব্যক্তিৰ আচৰণৰ ক্ষমতাক পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে এক আন্তঃব্যক্তিক প্ৰভাৱ পেলোৱা প্ৰক্ৰিয়া অৰ্থাৎ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ পেলোৱা এটা প্ৰভাৱ আন্তঃব্যক্তিক শিক্ষক আৰু ছাত্ৰীৰ মাজত এই প্ৰভাৱটো পৰে আৰু এজন শিক্ষকৰ প্ৰভাৱত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ্থীসকলৰ আচৰণৰ পৰিৱৰ্তনৰ যিটো ক্ষমতা আছে তেওঁলোকৰ আচৰণ পৰিৱৰ্তন কৰাৰ ক্ষমতা আছে সেই আচৰণ পৰিৱৰ্তন কৰা সেই ক্ষমতা থকাৰ কাৰণে যাতে আচৰণখিনি পৰিৱৰ্তন কৰিব পাৰে তাৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ পেলোৱা এটা প্ৰভাৱেই হৈছে শিক্ষাদান গতিকে this is interpersonal and this is the influence of one person upon another. Next, Thomas F. Green, he says, teaching is the task of teacher which is performed for the development of a child. Thomas F. Greenৰ মতে শিক্ষাদান হৈছে শিক্ষকৰ কৰণীয় কাম যিটো শিশুৰ বিকাশৰ বাবে সম্পাদন কৰা হয় অৰ্থাৎ শিক্ষকে কৰণীয় কাম মানে শিক্ষকৰ কাৰ্য শিক্ষাদান হৈছে শিক্ষকৰ কাৰ্য ছাত্ৰ ছাত্ৰী কাৰ্য নহয় শিক্ষকৰ কাৰ্য আৰু শিক্ষকৰ কাৰ্যটোৰ উদ্দেশ্য হৈছে শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিকাশ সাধন হোৱা গতিকে তেওঁলোকৰ বিকাশ সাধন হ'ব লাগিব ডেভেলপমেণ্ট হ'ব লাগিব যদি ডেভেলপমেণ্ট নহয় তেতিয়াহ'লে তাক আমি টিচিং বুলি ক'ব নোৱাৰোঁ আৰু এটা সংজ্ঞা আমি লাভ কৰিছোঁ B.O. স্মিথ তেওঁ কি কৈছে টিচিং ইজ এ চিষ্টেম অফ একশ্যনছ ইণ্টেণ্ডেড টু ইনডিউচ লাৰ্ণিং শিক্ষাদান হৈছে শিক্ষা আহৰণক প্ৰৰোচিত কৰা এক কৰ্ম প্ৰণালী ই এটা কৰ্ম প্ৰণালী একশ্যন চিষ্টেম অফ একশ্যনছ কামৰ প্ৰণালী গতিকে শিক্ষাদানৰ যিখিনি কাম কৰা হয় সেইখিনি প্ৰণালীবদ্ধভাৱে কৰিব লাগিব আৰু এই প্ৰণালীবদ্ধভাৱে যিখিনি কাম কৰা হয় শিক্ষকে এই কামৰ দ্বাৰা শিক্ষক ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আহৰণৰ কাৰণে তেওঁলোকে উৎসাহিত হয় অৰ্থাৎ শিক্ষাদানৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শিক্ষা আহৰণত উৎসাহজনক এটা ভাৱ তেওঁলোকে লাভ কৰিব লাগিব শিক্ষাৰ্থীসকলে উৎসাহ পাব লাগিব তেওঁলোকক পৰিচিত কৰিব লাগিব শিক্ষা আহৰণৰ কাৰণে তাকহে তেতিয়া আমি শিক্ষাদান বুলি ক'ব পাৰোঁ যদিহে তেওঁলোকক পৰিচিত কৰিব নোৱাৰে motivation দিব নোৱাৰে অভিপ্ৰায়িত কৰিব নোৱাৰে তেতিয়াহ'লে তাক আমি শিক্ষাদান বুলি ক'ব নোৱাৰোঁ নেক্সট বাৰ্টনে কি কৈছে টিচিং ইজ দ্য ষ্টিমুলেশ্যন গাইডেন্স ডাইৰেকশ্যন এণ্ড এনকাৰেজমেণ্ট অফ লাৰ্ণিং শিক্ষাদান এক শিক্ষা আহৰণৰ উদ্দীপনা নিৰ্দেশনা দিগদৰ্শন আৰু অনুপ্ৰেৰণা গতিকে very important definition this is given by Barton teaching is a stimulation শিক্ষা আহৰণৰ stimulation of what stimulation of learning শিক্ষা আহৰণৰ কাৰণে উদ্দীপনা সৃষ্টি কৰিব পাৰিব লাগিব শিক্ষাৰ্থীসকলৰ মাজত উদ্দীপনা সৃষ্টি কৰিব পাৰিব লাগিব শিক্ষাদানে আৰু শিক্ষাদানে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা সম্পৰ্কীয় যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাত সহায় কৰি দিব পাৰিব লাগিব সহায় কৰিব লাগিব গাইডেন্স নিৰ্দেশনা মানে কি নিৰ্দেশনা মানে হৈছে ই এটা সাৰ্ভিস ই এটা এনেকুৱা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিৰ সমস্যা সমাধানত আন এজন ব্যক্তিয়ে সহায় কৰি দিয়ে সমস্যাটো সমাধান কৰি নিদিয়ে সমস্যাটো সমাধান কৰোঁতে সহায় কৰি দিয়ে গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা সম্পৰ্কে যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰোঁতে শিক্ষকে সহায় কৰি দিয়া প্ৰক্ৰিয়াটোকে আমি শিক্ষাদান বুলি ক'ব পাৰোঁ তাৰোপৰি ইয়াক কোৱা হৈছে ডাইৰেকশ্যন অফ লাৰ্ণিং আমি কোনটো দিশে শিক্ষা আহৰণ কৰিম কেনেকৈ শিক্ষা আহৰণ কৰিম কোনটো দিশে আহৰণ কৰিম সেই এটা ডাইৰেকশ্যন শিক্ষাদানৰ জৰিয়তে আমি লাভ কৰিব লাগিব তাৰোপৰি আটাইতকৈ ইম্পৰ্টেণ্টটো হৈছে এনকাৰেজমেণ্ট অফ লাৰ্ণিং অনুপ্ৰেৰণা শিক্ষা আহৰণৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰিত হ'ব লাগিব আমি B.O. স্মিথৰ যিটো সংজ্ঞা পাইছিলোঁ তাতো সেইটো কৈছে পৰিচিত কৰিব পাৰিব লাগিব গতিকে শিক্ষাৰ্থীসকলে শিক্ষাদানৰ জৰিয়তে শিক্ষা আহৰণৰ কাৰণে লাৰ্ণিঙৰ কাৰণে তেওঁলোকে অনুপ্ৰেৰণা লাভ কৰিব লাগিব গতিকে বাৰ্টনৰ এই সংজ্ঞাটো অতি গুৰুত্বপূৰ্ণ আৰু এটা সংজ্ঞা ৰাইবানে আগবঢ়াইছে টিচিং ইজ এ ৰিলেশ্যনশ্বিপ হুইচ হেল্পছ চাইল্ড টু ডেভেলপ হিজ পাৱাৰ্ছ শিক্ষাদানে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্বন্ধ যিয়ে শিশুসকলৰ ক্ষমতাসমূহ বিকাশ সাধন কৰাত সহায় কৰে গতিকে টিচিং ইজ এ ৰিলেশ্যনশ্বিপ ইয়াৰ ৰিলেশ্যনশ্বিপ বুলি কোৱা হৈছে কাৰ মাজৰ ৰিলেশ্যনশ্বিপ বিটুইন টিচাৰ এণ্ড দ্য থট শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্বন্ধ আৰু এই সম্বন্ধটোত কি হয় শিক্ষাৰ্থীসকলৰ যিখিনি ক্ষমতা আছে অসংখ্য অন্তৰ্নিহিত যিখিনি ক্ষমতা আছে সেই ক্ষমতাখিনি বিকাশ সাধন কৰাত এই ৰিলেশ্যনশ্বিপটোৱে সহায় কৰিব লাগিব অৰ্থাৎ শিক্ষাদানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা এটা সম্বন্ধ স্থাপন কৰিব পাৰিব লাগিব যিটো সম্বন্ধৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ক্ষমতাবিলাক বিকাশ সাধন কৰাত সহায় হয় গতিকে আমি কেইবাটা সংজ্ঞা লাভ কৰিলোঁ
আমি সকলোবিলাক সংজ্ঞা আলোচনা কৰাটো সম্ভৱ নহয় কেইটামান গুৰুত্বপূৰ্ণ সংজ্ঞা লাভ কৰিলো এই সংজ্ঞাবিলাকৰ পৰা আমি শিক্ষাদানক এনেকৈ ক'ব পাৰো যে does teaching is an interaction between teacher and students exerted by the teacher who influences the behavior of the students through certain course content for learning outcome of the students গতিকে আমি ক'ব পাৰো যে শিক্ষকৰ উদ্যোগত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সংঘটিত হোৱা এক আন্তঃক্ৰিয়া যাৰ প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ আচৰণত পৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আহৰণৰ উদ্দেশ্যে কিছুমান নিৰ্দিষ্ট বিষয়বস্তুৰ জৰিয়তে এই আন্তঃক্ৰিয়া সংঘটিত হয় গতিকে ই এটা আন্তঃক্ৰিয়া ইন্টাৰেকশন শিক্ষাদান যদিও শিক্ষকৰ কাৰ্য কিন্তু শিক্ষক আৰু শিক্ষাৰ্থী দুইটা পক্ষই ইয়াত জড়িত আছে কাৰণ শিক্ষাদানে শিক্ষা আহৰণ কৰিব লাগিব আৰু সেই শিক্ষা আহৰণটো শিক্ষাৰ্থীসকলৰ মাজত সংঘটিত হয় সেইকাৰণে ইয়াক ইন্টাৰেক্টিভ প্ৰসেস বুলি কোৱা হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত হোৱা এটা আন্তঃক্ৰিয়া প্ৰক্ৰিয়া আৰু এই আন্তঃক্ৰিয়া প্ৰক্ৰিয়াটো কোনে উদ্যোগ লয় exerted by the teacher শিক্ষকে উদ্যোগ লয় শিক্ষকে আগভাগ লয় আৰু যিয়ে নেকি শিক্ষকে কাক ইনফ্লুয়েন্স কৰে ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণত ইনফ্লুয়েন্স কৰে বিহেভিয়াৰত প্ৰভাৱ পেলায় আৰু এই বিহেভিয়াৰত প্ৰভাৱ পেলাওতে এই যিখিনি প্ৰভাৱ কিহৰ জৰিয়তে হয় কিছুমান নিৰ্ধাৰিত বিষয়বস্তু প্ৰদান কৰা থাকে সেই বিষয়বস্তুৰ আলামত বিষয়বস্তুৰ জৰিয়তে তেওঁলোকৰ আচৰণত প্ৰভাৱ পেলোৱাকৈ শিক্ষকে শিক্ষাদান কৰে গতিকে আমি কি কৈছো teaching is an interaction between teacher and students exerted by that teacher who influences the behavior of the students through certain course content for learning outcome of the students গতিকে আজি আমি শিক্ষাদানৰ অৰ্থটো আলোচনা কৰিলো বিভিন্ন শিক্ষাবিদে শিক্ষাদান সম্পৰ্কে আমাৰ যিটো ধাৰণা আছে সাধাৰণ মানুহৰ আমাৰ যিটো ধাৰণা আছে সেইটো বিষয়ে আমি আলোচনা কৰিলো শিক্ষাদানৰ জড়িত হৈ থকা কিছুমান কাৰ্যৰ বিষয়ে আমি আলোচনা কৰিলো আৰু বিভিন্ন শিক্ষাবিদে শিক্ষাদানৰ অৰ্থ সম্পৰ্কে আগবঢ়োৱা কেইটামান সংজ্ঞা আলোচনা কৰিলো আৰু এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি আজি আমি যিখিনি আলোচনা কৰিলো এইখিনিৰ ওপৰত ভিত্তি কৰি ইয়াৰ পিছৰ ভিডিঅ'ত আমি শিক্ষাদানৰ প্ৰকৃতিখিনি আলোচনা কৰিম প্ৰকৃতিখিনি নিৰ্ণয় কৰিম গতিকে গোটেই ভিডিঅ'টো চোৱাৰ বাবে সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ভিউৱাৰসকলক মই ধন্যবাদ জনাইছো থ্যাংক ইউ